বন্ধুসকল নমস্কাৰ এই মুহূৰ্তত কৰ্মচাৰীসকলৰ জ্ঞাতাৰ্থে ইউপিএছ বা ইউনিফাইড পেনশন স্কিমৰ একেবাৰে যিসমূহ ভিতৰৰ কথা এই ভিতৰৰ কথাসমূহ আজি একদম নিজৰ সহজ সৰল ভাষাত অৰ্থাৎ অসমীয়াতে জানিবলৈ যত্ন কৰিম বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো এখন অনলাইন নিউজ পেপাৰৰ পৰা কালেকশ্যন কৰিছিলোঁ আৰু আপোনালোকৰ সহায় হওক বুলি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ যত্ন কৰিম ইয়াৰ আগতে আপোনালোকক এটা সৰু অনুৰোধ জনাবলৈ বিচাৰোঁ যদি প্ৰথমবাৰ বাবে আপুনি আমাৰ চেনেলৰ ভিডিঅ'সমূহ উপভোগ কৰি আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখক কিয়নো চাকৰি জীৱনৰ সৈতে বিভিন্ন সময়ত প্ৰকাশ হৈ থকা গুৰুত্বপূৰ্ণ কিছুমান ইনফৰমেশ্যন আমাৰ চেনেলৰ মাজেৰে আপোনালোকক জনাবলৈ যত্ন কৰা হয় তে বন্ধুসকল চাওক ইনফৰমেশ্যনটো কেনেকৈ প্ৰকাশ হৈছিলে অৱসৰকালীন ভাত্তা আৰু পেঞ্চন পুৰণি OPS আৰু NPSৰ পেঞ্চন নীতিক লৈ সংসদ বিভিন্ন ৰাজ্যৰ বিধানসভা কৰ্মচাৰী পৰিষদ আৰু অফিচ কাছাৰীকে ধৰি বিভিন্ন পক্ষৰ মাজত নীতিগত আদৰ্শগত আৰু ৰাজনৈতিক মতাদৰ্শৰ সংঘাত চলি থকাৰ সময়তে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন ক্ৰমে 2024 চনৰ 24 আগষ্টত ঘোষণা কৰিছে ইউনিফাইড পেঞ্চন স্কিম এই ইউনিফাইড পেঞ্চন স্কিমটো অহা বছৰৰ 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব বুলি ঘোষণা কৰিছে কেবিনেটে আৰু কি আছে এই ইউনিফাইড পেঞ্চন স্কিমৰ ভিতৰত আমি জানিবলৈ যত্ন কৰোঁ তাৰ আগতে অকণমান আপোনালোকক জনাই ল'বলৈ বিচাৰিছোঁ এটা ইনফৰমেশ্যন চাওক 1991 চনৰ নতুন অৰ্থনৈতিক নীতি ঘোষণা কৰাৰ পাছত আন কিছু সংশোধন আহে পেঞ্চন নীতি 2003 চনৰ 22 ডিচেম্বৰত ভাৰতৰ বিত্ত মন্ত্ৰালয় সংসদৰ অনুমোদন ক্ৰমে পুৰণি পেঞ্চন নীতিৰ পৰিৱৰ্তে নতুন ৰাষ্ট্ৰীয় পেঞ্চন নীতি বা NPS আনে অৰ্থাৎ এইটো সকলোৰে জ্ঞাত হৈছে যে 2004 চনৰ 1 এপ্ৰিলৰ পাছত যিসকলে চাকৰিত যোগদান কৰিছে তেওঁলোকে NPSৰ অধীনত আছে আৰু NPSৰ সিস্টেমটোত কি হ'বগৈ তেওঁ ৰিটায়াৰমেণ্টৰ সময়ত 60% তেওঁ ঘূৰাই দিব তেওঁ যিটো জমা কৰি গৈ আছিল আৰু 40% টো শ্বেয়াৰ বজাৰত ইনভেষ্ট কৰিব আৰু তাৰ পৰা যিটো লাভ বা লোকচান যিখিনি ক্যালকুলেশন হ'ব সেই ক্যালকুলেশনৰ ওপৰতে কৰ্মচাৰীজনক পেনশন হিচাপে দিয়া হ'ব যেটো সকলোতকৈ ডাঙৰ টেনচন আছিল সকলো কৰ্মচাৰীৰ বাবে যে শেষ সময়ত গৈ কি হ'বগৈ আৰু এই যেটো টেনচন আছিল এই টেনচনটো নাইকিয়া কৰিবৰ বাবে এক সমাধান সূত্ৰ উলিয়াবৰ বাবে কি কৰিলে কেন্দ্ৰীয় চৰকাৰে 2020 চনৰ 6 এপ্ৰিলত বিত্ত সচিবৰ অধ্যক্ষতাত এখন 4জনীয়া কমিটি গঠন কৰিলে আৰু সেই কমিটিখনে বিভিন্ন ৰাজ্য চৰকাৰৰ অনুষ্ঠান বা ৰাজ্য চৰকাৰৰ সৈতে আলোচনা হৈ এটা নতুন আঁচনি ঘোষণা কৰিবলৈ সক্ষম হ'ল আৰু সেই আঁচনিটোৰ নামটোৱে হৈছে ইউনিফাইড পেনশন স্কিম এই ইউনিফাইড পেনশন স্কিম বা UPSত তিনটা কথাত বেছিকৈ গুৰুত্ব দিয়া হৈছে অৰ্থাৎ কৰ্মচাৰীজনৰ চাকৰিৰ কাৰ্যকাল 25 বছৰ কৰাৰ পাছত তেওঁৰ যিটো লাষ্ট ৰিটায়াৰমেণ্টৰ বছৰ হ'ব সেই বছৰটোত তেওঁ 12টা মাহত যিটো স্যালাৰি পাব সেই 12টা মাহত স্যালাৰি পোৱাৰ গড়টো হিচাপে 50% তেওঁ পেনশন হিচাপে লাভ কৰিব তাৰ পিছত দ্বিতীয়টো হ'ল 25 বছৰতকৈ কম আৰু 10 বছৰতকৈ যদি বেছি চাকৰি কৰে তেতিয়া হলে এটা সমানুপাতিক ভিত্তিত পেনশন লাভ কৰিব বুলি উল্লেখ কৰিছে আৰু তৃতীয়টো হ'ল যে চাওক দেখাবলৈ যত্ন কৰিছো সুনিশ্চিত পৰিয়াল পেনশন অৰ্থাৎ যদি কৰ্মচাৰীজনৰ মৃত্যু হয় তেতিয়া হলে কি কৰিব কৰ্মচাৰীজনে লাভ কৰি থকা পেনশনৰ 60% ধন পত্নীয়ে লাভ কৰিব বুলি উল্লেখ কৰিছে তে বন্ধুসকল চাওক আৰু এটা ইনফৰমেশ্যন আছিল যে কমেও 10 বছৰ চাকৰি কৰিলে 10000 টকাৰ পেনশন সুনিশ্চিত হ'ব বুলি উল্লেখ কৰিছে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে OPS NPS আৰু UPSৰ ভিতৰত OPSৰ সময়ত কিন্তু কোনো কৰ্মচাৰী OPSৰ বাবে নিজৰ স্যালাৰিৰ ধন কাট কৰি পইচা দিয়া নাছিল কিন্তু ইয়াতে UPS বা NPSত গোটেই ঘটনাটো একেই হৈছে যে কৰ্মচাৰীজনে নিজৰ ফালৰ পৰা ফান্ড আগবঢ়াব লাগিব আৰু শেষত গৈ তেওঁৰ পইচাটো তেওঁকে জমা দিব তে বন্ধুসকল চাওক ইয়াতে আৰু এটা কথা ইনফৰমেশ্যনটো উল্লেখ কৰিছে যে চাওক 2004 চনৰ 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য কৰা NPSত কৰ্মচাৰীয়ে পেনশন ফাণ্ডলৈ 10% আৰু 14% অৰিহণা আগবঢ়াইছিল 2019 চনৰ আগলৈকে চৰকাৰৰ অৰিহণা আছিল 10% আৰু নতুনকৈ যেটো 2025 চনৰ 1 এপ্ৰিলৰ পৰা UPS আহিব UPSত কৰ্মচাৰীৰ যেটো বৰঙনি থাকিব 10% হেতু ঠিকই থাকিব কিন্তু চৰকাৰৰটো 14%ৰ পৰা 18.5% লৈ বৃদ্ধি কৰিব বুলি উল্লেখ কৰিছে আৰু তে বন্ধুসকল চাওক ইয়াৰ যিখিনি ভিতৰৰ ইনফৰমেশ্যন সেইখিনি জনাবলৈ যত্ন কৰিলো কিন্তু যিমানে যি নহওক NPS হওক বা UPS হওক ওল্ড পেনশন স্কিমৰ সমকক্ষ নহয় বুলি এটা অনুভৱ কৰি এইখিনি সময়ত বিভিন্ন ইনফৰমেশ্যন আহি আছে আৰু ইনফৰমেশ্যন প্ৰকাশ হৈ থাকিব আৰু UPSৰ ক্ষেত্ৰত বা NPS বা কৰ্মচাৰী এজনৰ চাকৰি জীৱনৰ লগত জড়িত বিভিন্ন যি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈ থাকে আমি আমাৰ চেনেলৰ মাজেৰে আপোনালোকক যিমান দূৰ পাৰো খুব সোনকালে জনাবলৈ যত্ন কৰিম আৰু চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলো